অতি দুখজনক আৰু বেদনাদায়ক। আমাৰ আজি কম হলেও 20 বছৰমান ধৰি আমাৰ এই ৰাস্তাটোৰ কোনো ধৰণৰ মেৰামতি হোৱা নাই, কোনো ৰাস্তা বনোৱাৰ কোনো পদক্ষেপ লোৱা নাই। আমি বহু বছৰৰ পৰা আমি বিভাগীয় কৰ্তৃপক্ষক আমি আবেদন কৰি আহিছোঁ, PWD অফিচতো গৈছোঁ, ব্লকত গৈছোঁ, আমাৰ ৰাজনীতিক বিষয়ববীয়াসকলৰ লগত আমি লগ ধৰিছোঁ, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ পদক্ষেপ লোৱা আমি দেখা নাই। যাৰ কাৰণে আজি আমাৰ এই ৰাস্তাটোৰ এনেকুৱা পৰিৱেশ, মানুহ আনকি এটা গৰু পাৰ হোৱাৰ কাৰণে সমস্যা, আমি মানুহ কেনেকৈ পাৰ হ'ম। কোন সমষ্টি পৰে এইটো? এইটো সমষ্টি হ'ল তামোলপুৰ সমষ্টি, আমাৰ নতুনকৈ সমষ্টি নিৰ্ধাৰণ হোৱা তামোলপুৰ সমষ্টিত পৰিছে। আমাৰ বিধায়ক মাননীয় বিশ্বজিৎ দৈমাৰী, আৰু পৰিষদীয় সমষ্টি আমাৰ বাগানপাৰা, আমাৰ ৰেখাৰাণী দাসবড়ো বাইদেউ। তেখেতেও কৈছিল যে মই ইলেকশ্যন শেষ হোৱাৰ পিছত মই আহিম, আহি পেলাই মই কিবা এটা কৰিম, কিন্তু এতিয়ালৈকে তেখেতৰ কোনো হেৰি পোৱা নাই। আমি বিশ্বজিৎ ছাৰকো আমি এতিয়ালৈকে ফেচ টু ফেচ আমি কথাখিনি জনাব পৰা নাই, তেখেতকো লগ কৰিব পৰা নাই। আমি লগ কৰিম অতি সহজেই, কিন্তু এই বিষয়টো জনোৱা হৈছে, আমি এপ্লিকেশ্যন সহকাৰে আমি জনোৱা হৈছে, আমাৰ উন্নয়ন কমিটিয়ে জনাইছে আমাৰ এই ৰাস্তাটো একচুৱেলি বাগানপাৰা ঘৰামাৰা হয়, জাৰতালুক, আমাৰ এই চুবুৰীটো জাৰতালুক উত্তৰ চুবুৰী, এনেকৈ হয় আমি তামোলপুৰ হয়, এনেকৈ যিমান আছে ভূটানলৈকে আমি যাব পাৰোঁ। এই ৰাস্তাটো ইমান এটা ভাল সংযোগী ৰাস্তা আমাৰ গাঁৱৰ মাজেৰে আছে, কিন্তু গাঁওখনৰ এই ৰাস্তাটোৰ কাৰণে গাঁৱৰ কোনো ধৰণৰ আমাৰ উন্নয়নমূলক কাম হোৱা নাই। এইটো ৰাস্তাৰ কাৰণে আমাৰ ৰাইজে কেনে ধৰণকে ঘৰবিলাক বনাই আছে আমি ৰাইজে জানে। আধা ৰাস্তাত আমাৰ শিল বালি চিমেণ্ট চব থৈ মানুহে বেমাৰী নিয়াটোতো আৰু একদম কান্ধত আমি ঠেলাত লৈ পেলাই গৈছোঁ। আমাৰ তেনেকুৱা ফটো পৰ্যন্ত আমাৰ আছে, ভিডিঅ' পৰ্যন্ত আছে, আমি সেইবিলাক চব ৰাখিছোঁ, আগতেও দিছোঁ। এম্বুলেঞ্চ আহি আমাৰ এই চকত ৰখি থাকে, কিন্তু আমি ইয়াৰ পৰা আমি ঠেলাত লৈ যাব লাগে, কেতিয়াবা কান্ধত লৈ যাব লাগে। যাৰ কাৰণে হয়, কিয় নহয়, আমি বাৰ বাৰ জনাই আহিছোঁ। বিধায়ক আমাৰ বিশ্বজিৎ দৈমাৰী, আমাৰ MCLA ৰেখাৰাণী দাসবড়ো বাইদেউ। এইখন গাঁৱতো ৰেখাৰাণী দাসবড়ো বাইদেউ ভাত ঘৰ, এটা সময়ৰ ভাত ঘৰ, যেতিয়া AGPত আছিল এইখন গাঁৱতে তেখেতে ভাত খাই ডাঙৰ হোৱা বুলি ক'ব পাৰি। এইখন গাঁৱৰ পৰা ৰাজনীতি আৰম্ভ কৰা বুলি ক'ব পাৰি, কিন্তু এইখন গাঁৱত যিটো পৰিচয় থকা গাঁওখনত তেখেতৰ আজিকালি কোনো ধৰণৰ পদক্ষেপ, টুপিয়েটো পিন্ধোৱা এটা ডাঙৰ টুপি, যিটোৰ কোনো অৰ্থ নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।